চাওক আচৰিত কথা যে আমাৰ ৰাজ্যখনত প্ৰতিদিনে হত্যা লুণ্ঠন বিভিন্ন অপৰাধজনিত ঘটনা ঘটি আছে। ড্ৰাগছৰ অবাধ ব্যৱসায় প্ৰত্যেক দিন অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিবা না কিবা এটা অপৰাধজনিত ঘটনা থাকেই। সেইবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত আৰক্ষী বিভাগে যি ধৰণে কাম কৰিব লাগে এতিয়াও কিন্তু আৰক্ষী বিভাগে সেইধৰণে কাম কৰিব পৰা নাই। এতিয়াও কিন্তু অসমত অপৰাধজনিত ঘটনা ঘটি আছে, আৰক্ষী বিভাগ গৃহ বিভাগ ব্যৰ্থ। কিন্তু তাৰ পৰিৱৰ্তে গণতন্ত্ৰ দেশত বিৰোধীৰ মুখ বন্ধ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ গৃহ বিভাগ আৰু পুলিচে প্ৰত্যেকটো দিনে কেনেকৈ বিৰোধীসকলৰ মুখ বন্ধ কৰিব পাৰে, প্ৰত্যেকটো দিনত কেনেকৈ গণতন্ত্ৰৰ পক্ষত থাকে যিসকলে কথা কয়, যিসকলে মৌলিক অধিকাৰৰ কথা কয়, যিসকলে ন্যায়ৰ কথা কয়, যিসকলে প্ৰাপ্যৰ কথা কয়, তেওঁলোকক মুখ বন্ধ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৃহ বিভাগ আৰু অসম পুলিচে প্ৰতিদিনে তাৰে কাম কৰি আছে। ৰাজনৈতিকভাৱে কংগ্ৰেছ দলক ধ্বংস কৰাৰ কাৰণে অসম পুলিচে প্ৰতি মুহূৰ্তে ভয় ভাবুকিৰে কাম কৰি আছে, যাতে কংগ্ৰেছৰ নেতা কৰ্মীয়ে যাতে কোনোদিনেও চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত নামাতে, যাতে চৰকাৰৰ ভুলবোৰ আঙুলিয়াই নিদিয়ে, যাতে এইখন দেশত প্ৰাপ্যৰ কাৰণে আন্দোলন নহয়, তাৰ কাৰণে অসম পুলিচে দিনে নিশাই কাম কৰি আছে। আৰু তাকে লৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত যি ভাৰত জোৰো ন্যায় যাত্ৰা হৈছিল, যি গণতান্ত্ৰিক ন্যায় যাত্ৰা, যিটো প্ৰাপ্যৰ ন্যায় যাত্ৰা, তাক আমি অংশগ্ৰহণ কৰিছিলোঁ কোনো কাৰণ নোহোৱাকৈ। আপোনালোকে জানে যে আমি কোনো অন্যায় কৰা নাছিলোঁ, আমি কোনো ভুল কৰা নাছিলোঁ, আমি আইন হাতত তুলি লোৱা নাছিলোঁ। তাৰপিছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগতে মোক আৰু আমাৰ দলৰ বহু নেতা কৰ্মীক অসম চৰকাৰৰ পুলিচে আমাক কোবাইছিল, আমাক লাত মাৰিছিল, আমাক গুৰিয়াই দিছিল। মোক আপোনালোকে জানে ভিডিঅ' আছে, মোৰ মূৰত লাঠিৰে কোবাইছিল, কিমানক কিমান আঘাত আনিছে। ওলোটাই আমি পুলিচৰ ওপৰতে কেছ দিব লাগে, ওলোটাই আমি পুলিচকে অসম চৰকাৰে জবাবদিহি কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ডিজিপিৰ ওপৰত সেইদিনা কৰ্মৰত পুলিচৰ ওপৰত ব্যৱস্থা ল'ব লাগে। তাকে নকৰি আজিৰ তাৰিখ পৰ্যন্ত মোৰ লগতে আৰু এজনক সমন জাৰি কৰিব লাগে কৰিছে। আমি অহাকালি CIDৰ অফিচত হাজিৰ হ'ব লাগে। আমি কংগ্ৰেছ দল, আমি গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, মানুহক ন্যায়ৰ কাৰণে আমি যুঁজ দিম। এনেকুৱা হাজাৰটা সমন আহিলেও আমি কংগ্ৰেছ কৰ্মী কেতিয়াও ভয় নাখাওঁ। নিশ্চিতভাৱে গণতন্ত্ৰৰ দেশত থাকি আইনক সন্মান জনাই যিখিনি কৰিব লাগে সেইখিনি আমি কৰিম। কিন্তু আপোনালোকৰ জৰিয়তে অসম চৰকাৰক, অসম পুলিচক সকীয়াই দিব বিচাৰিছোঁ, তেওঁলোকক স্পষ্টভাৱে বুজাই দিব বিচাৰিছোঁ, আপোনালোকৰ এনেকুৱা ভয় ভাবুকি কোনো কংগ্ৰেছ কৰ্মী পিছুৱাই নাযায়। আগতে যি ধৰণে আমি কাৰ্যসূচী লৈছোঁ তাতকৈ আৰু দুগুণ উৎসাহ আৰু দুগুণ শক্তিৰে আমাৰ কাৰ্যসূচী চলিব, এই ৰাজ্যৰ কাৰণে, ৰাজ্যৰ জনতাৰ কাৰণে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন